নমস্কাৰ অসমবাসী। সেইদিনাখন আছিল এপ্ৰিল মাহৰ 12 তাৰিখ আৰু মই 4-5 মাহ ধৰি মনৰ মাজত সাঁচি ৰখা এটা সপোন পূৰা কৰিবৰ কাৰণে অসম লখিমপুৰৰ পৰা এখন চাইকেল লৈ কেদাৰনাথৰ অভিমুখে যাত্ৰাটো আৰম্ভ কৰিছিলোঁ। যদিও মই যাত্ৰাটো অকলে আৰম্ভ কৰিছিলোঁ, কিন্তু সেই যাত্ৰাটোৰ লগত মোৰ পৰিয়াল, মোৰ নিজৰ মনৰ হেঁপাহ আৰু সম্পূৰ্ণ অসমবাসীৰ আশীৰ্বাদ আৰু আশা জড়িত হৈ আছিলে। ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে, কিন্তু ভিডিঅ'টো শেষলৈকে চাব, কিয়নো এই ভিডিঅ'টোত মই অসম লখিমপুৰৰ পৰা কেদাৰনাথলৈ কৰা যিটো চাইকেল যাত্ৰা, সেই চাইকেল যাত্ৰাটোৰ সম্পূৰ্ণ অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যাত্ৰাটো আৰম্ভ কৰা দিনৰ পৰা অসম পাৰ নোহোৱালৈকে সম্পূৰ্ণ অসমবাসীৰ ইমান বেছি মৰম পালোঁ যে মোৰ এনেকুৱা লাগিছিলে যে বহুত সোনকালে গৈ আমি কেদাৰনাথ ধাম পামগৈ আৰু দৰ্শন কৰিব পাম মহাদেৱৰ, তেনেকৈ ভাবিছিলোঁ। নমস্কাৰ অসমবাসী, মই জিন্তু নাথ আৰু মই কৰি আছোঁ অসম লখিমপুৰৰ পৰা কেদাৰনাথলৈ চাইকেল যাত্ৰা। কিন্তু মহাদেৱৰ দৰ্শন পোৱাটো ইমান ইজি নহয়। যদি মহাদেৱক কোনোবাই দৰ্শন পাব বিচাৰে, তেতিয়াহ'লে হাজাৰ বাধা নেওচিহে মহাদেৱৰ কাষ পায়গৈ। মোৰো সেই একেটাই হৈছিলে। হাজাৰজন ভাল মানুহৰ মাজত এজন দুজন বেয়া মানুহ আৰু বতৰৰ বিভিন্ন ৰূপ, পৰিৱেশৰ বিভিন্ন ধৰণ, সেইবিলাকৰ মাজে মাজে পাৰ হৈ অসম পাৰ হৈ মই ৱেষ্ট বেংগলত প্ৰৱেশ কৰিছিলোঁ। আৰু এইখিনিতে এটা কথা ক'বলৈ পাহৰিয়ে গৈছিলোঁ। অসম পাৰ হোৱাৰ আগত নলবাৰীত মোৰ এজন বন্ধুৱে মেছেজ কৰিছিলে, মানে কি হয়, মোৰ ইনষ্টাগ্ৰামত ভিডিঅ' চাইছিলে, তাৰপিছত মোক মেছেজ কৰিছিলে, মানে মই মহাদেৱৰ কথা কৈ আছোঁ হা। মহাদেৱে মোক মেছেজ কৰি কৈছিলে যে দাদা মোকো লৈ যাবা নেকি। তেতিয়া মই কৈছিলোঁ যে মইতো মহাদেৱৰ ওচৰত গৈ আছোঁ, তাত মই কাৰোবাক নিব পৰা একো ক্ষমতা নাই, কিন্তু যদি তোমাৰ মনত ইচ্ছা আছে তেতিয়াহ'লে তুমি আহি যোৱা। তাৰপিছত হাতত অকণমান পইচাৰ অসুবিধা আছিলে, কিন্তু সি অকণমান মেনেজ কৰি কিনি মোৰ লগত যাত্ৰাটোত সহযোগ কৰিছিলে। যিহেতু অসম পাৰ হৈ ৱেষ্ট বেংগল সোমোৱাৰ সময় আহি পৰিলে, গতিকে এই কণতে মই অসমবাসীৰ হৈ এষাৰ কথা ক'ব বিচাৰিছোঁ যে আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ সাহস, আপোনালোকৰ সহায় অবিহনে মই এই যাত্ৰাটো সম্পূৰ্ণ কৰিব নোৱাৰিলোহেঁতেন। গতিকে সমূহ অসমবাসী ৰাইজলৈ বহুত বেছি সেৱা জনালোঁ, বহুত বেছি মৰম জনালোঁ, আৰু আপোনালোকৰ এই মৰমকণ মই কেতিয়াও পাহৰি যাব নোৱাৰোঁ। তো এনেদৰে আমি অসম পাৰ হৈ ৱেষ্ট বেংগল পাৰ হৈ উত্তৰ প্ৰদেশ পাৰ হৈ উত্তৰাখণ্ডতে আমাৰ বাবা কেদাৰনাথৰ ধাম আছে। তো আজিৰ ভিডিঅ'টোত মই অসমৰ এক্সপিৰিয়েঞ্চটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ইয়াৰ পিছত ৱেষ্ট বেংগল, তাৰপিছত বিহাৰ, তাৰপিছত উত্তৰ প্ৰদেশ, এইবিলাক এক্সপিৰিয়েঞ্চ ইয়াৰ পিছৰ ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। তো ভিডিঅ'টো চাই থাকিব আৰু মোৰ লগত সদায় সংযোগ হৈ থাকিবৰ কাৰণে মোক ফ'ল' কৰি ল'ব। তো আজিৰ ভিডিঅ'টোত ইমানেই। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ। জয় অসম, হৰ হৰ মহাদেৱ।